আপোনালোকে ভাবে নেকি বাৰু যে শুৱে বায়ে যে আমাৰ লাগি থাকে কিছুমান আমি যাক ভাবো শুভচিন্তক বুলি সেইবিলাকে যে আপোনালোকৰ ভালটো ক'ব বা ভালটো কৰিব সেই বুলি ভাবে নেকি? যদি ভাবে একেবাৰে ভুল ভাবে। সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টোৰ টপিকটো অকমান বেলেগ। কিয় বেলেগ জানেনে? মোৰ মনলৈ কিছুমান কথা আহে আৰু মোৰ মনলৈ যিবিলাক কথা আহে সেইবিলাক কিন্তু একদম লাগি যায়। আৰু কি কথা আহিছে জানেনে? মই কওঁ শুনক। অলপ দিনৰ পৰা চাই আছো, আপোনালোকে আকৌ ভুল নুবুজিব দেই, চাই আছো গৌৰৱ গগৈ কিছু মানে কথা বতৰা মানে চাল চলন আৰু গৌৰৱ গগৈ যে যিসকলে মানে আশে পাশে থাকি পেলাই তেওঁক মানে নেতৃত্ব দি আছে, আপোনালোকে ভাবিছে নেকি যে সেই নেতৃত্ব তেওঁলোকে গৌৰৱ গগৈক ইলেকশ্যনলৈকে দিব? হয়তো ইলেকশ্যনৰ পিছত তেওঁলোকে কিনা বেচা কৰিব, বিজেপিত জইন দিব, নাইতো গৌৰৱ গগৈক ডুবাবলৈ। আৰু এনে আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱা নাই গৌৰৱ গগৈয়ে ৰাতি কি কথা পাতে, কি কৰে, কাৰ লগত কথা পাতিছে মই সকলোখিনি ক'ব পাৰো বুলি। এনেই কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱা নাই, সেই কথাটো মনত ৰাখিব। আৰু ঠিক তেনেকৈ গৌৰৱ গগৈয়ে ভাবিছে নেকি যে মই অকলে ইলেকশ্যন খেলিম, মই অকলে জিকিম, কেইটামান লাইক আৰু কেইটামান কমেণ্ট সেইটো হৈ মানে দেখি পেলাই গৌৰৱ গগৈয়ে যদি ভাবিছে বা তেওঁ শুভচিন্তকসকলে যদি মানে ভাবিছে যে আমি অকলে জিকিব পাৰিম, কিন্তু তেওঁ যিকেইজন শুভচিন্তক সেইকেইজন কিন্তু গৌৰৱ গগৈ ভাললৈ হোৱা নাই, তেওঁ কাললৈহে হৈছে। মই সেইটো কথা কৈ থলোঁ আৰু আপোনালোকেও মানে সেই কথাটো ৰাখক যে ৰুণজুনে কোৱা কথাটো সঁচা নে মিছা। এতিয়া গৌৰৱ গগৈ পিছত যিকেইজনক আপোনালোকে আশে পাশে দেখিছে সেই তেনেকৈ কিন্তু আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ লগতো একেবাৰে দেখিছে নহয়, একেলগে ভাত খোৱা আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাকে কওঁ বা আমাৰ পিয়াজ হাজৰিকা হওক বা আমাৰ গৰু চুৰ হওক, কেইবাজনো আছিলে বা ৰকিবুলটো বাৰু ৰকিবুলৰ স্থানত আছে, যিয়ে নহওক ৰকিবুলৰ স্থানত আছে আৰু ৰেকিবুদ্দিন হওক, ৰেকিবুদ্দিনৰ হেৰিতে আছে, যিয়ে নহওক বাৰু আছে, তেওঁলোকৰ নিজৰ স্থিতিত আছে। কিন্তু এইকেইজন আছিলে যিকেইজনৰ কথা কৈছো সেইকেইজন আকৌ একদম তৰুণ গগৈ মানে নলে গলে লগা বন্ধু আছিলে। তাৰ পিছত দিলে নে বাহটো আৰু সেই মানুহজনকে মানে গোটেইখিনি হেৰি কৰি পেলাই APSC কেলেংকাৰীৰ পৰা আদি কৰি একদম মাষ্টাৰ মাইণ্ড তেওঁৱে জানো নাছিলে। অপ্ৰিয় কিন্তু সত্য কথা। মই কোনোবাই ভাল পাব বেয়া পাব সেইটো নহয়, মই যিটো জানো মই সেইটো, কাৰণ APSC কেলেংকাৰী তেওঁ দিনতে হৈছিলে আৰু আমি নিজে তাত প্ৰতিবাদ কৰিছিলোঁগৈ, গম পাইছেনে নাই, অখিল গগৈৰ লগত। গতিকে তেওঁক এতিয়া সেই কথাটো অখিল গগৈয়ে কোৱাৰ কাৰণে বেয়া পালেও নহ'ব। এতিয়া কিছুমানে কয় কথাতে কথা ওলাই যায় দেই, এতিয়া তেওঁলোকে কিছুমান কথাত মানে অখিল গগৈ সন্দেহ কৰাৰ কাৰণটো হ'ল কি, অখিল গগৈয়ে সদনত যেতিয়া মানে হেৰিৰ লগত লাগে, মামাৰ লগত লাগে, সেই মুহূৰ্তটো বেলেগ। আৰু যেতিয়া নিজৰ কাৰণ বিৰোধী দলৰ একমাত্ৰ বিধায়ক হ'ল শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ, আৰু তেওঁ নিজৰ কাম কাজ কেনেকৈ আগবঢ়াব পাৰি, কেনেকৈ তেওঁ সমষ্টিটো মানে উন্নয়নৰ কাম বেলেগতকৈ বেলেগ কৰিব পাৰি, মানে উচ্চ কৰিব পাৰি, তেনেকুৱা কাৰণে মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক থকাটো জৰুৰী। আৰু আমি মানে কি দা কুঠাৰ লৈ পেলাই কাজিয়া কৰিব লাগিব নেকি? আৰু যিবিলাকে ভাবিছে, যিবিলাক মানে প্ৰকৃত ৰাজনীতিবিদ সেইবিলাকে কিন্তু সেইটো সদনতহে, তাৰ পিছত বাহিৰৰ হেৰিটো বেলেগ। আৰু আমাৰ কিছুমান মানে জধামূৰ্খই কি কয় জানেনে, ইছ অখিল গগৈ দেখোন সেইদিনাখন 7 বাৰ ফাঁচি 8 বাৰ ফাঁচি এনেকৈ কৈছিলে, কিন্তু দেখোন অখিল গগৈ এতিয়া সেইজনৰ লগতে আছে। কেনেকুৱা জধামূৰ্খ কিছুমানৰ মানে এইবিলাক হ'ল প্ৰশ্ন। তেওঁলোকৰ মাতে মানে কি, তোমালোকে বাহিৰত ভিতৰত যিটো সদনৰ ভিতৰত যিটো দেখাইছা তোমাৰ সমষ্টিলৈ গৈছে, তোমালোকে দা কুঠাৰ লৈ আহা, আমি কাটো এহেঁতক, তেনেকুৱা কৰিব লাগিব নেকি? সেইটো যদি ভাবিছে একেবাৰে মূৰ্খ, আৰু সেইখিনি জধামূৰ্খখিনিয়েহে সেই কথাটো কিন্তু ভাবে। আৰু বহুতে কয় অখিল গগৈ এনেকুৱা, অখিল গগৈ হিমন্তৰ লগত তেনেকৈ কৰে, সেইটো সময়ত সেইটো বেলেগ কথা। আৰু তাৰ বাদে বাহিৰতো গৈ পেলাই মানে য'তে ত'তে কাজিয়া কৰিব লাগিব নেকি? সেইটো নহয়। এতিয়া তেওঁ সেইদিনাখন নিজৰ সমষ্টিত গৈছে আৰু য'ত নেকি শিৱসাগৰত বহুতো কাম আধৰুৱা হৈ আছে, আৰু যেতিয়া অখিল গগৈ জেলত আছিলে তাত কিন্তু বহুত মানুহে অখিল গগৈলৈ মানে হেৰি কৰি আশা কৰি পেলাই তেওঁক জেলৰ পৰা যেনে তেনে উলিয়াই তেওঁলোকৰ যিবিলাক আধৰুৱা কাম সেইখিনি সম্পূৰ্ণ কৰিবলৈ ভোট দিছিলে। আৰু
সেইটো যেনেকৈ মানে হেৰি কৰিছিলে অখিল গগৈয়ে কথা দিছিলে তেনেকৈ কথাখিনি ৰাখিছে। যদি অখিল গগৈয়ে কথাখিনি ৰাখিবই নালাগে, অকল তেওঁলোককে হেৰি কৰি থাকিব লাগে, যদি কথা নাৰাখে মানে হেৰিৰ লগত নাথাকেই, হিমন্ত বিশ্বৰ লগত যদি মিলা প্ৰীতি এটা নাথাকে, তেওঁ তেনেহ'লে কামখিনি কৰিব কেনেকৈ? কাৰণ আপোনালোকে এইটো ভোট দি পেলাই মুখ্যমন্ত্ৰী পাতিছিলে, সেইজনকে সৰ্বাস পাতিছিলে, আৰু তেওঁ নিদিলেনো অখিল গগৈয়ে কৰিব ক'ৰ পৰা? গতিকে মিডিয়া হেৰিটো থাকিবই লাগিব, সম্পৰ্ক এটা ভাল থাকিবই লাগিব। মোৰ কথাকে কৈছোঁ, মই এতিয়া ভিডিঅ' এটা বনাব পাৰোঁ, তেওঁ বেয়া গুণখিনি দেখি পেলাই মই ভিডিঅ' এটা বনাব পাৰোঁ, সেইটো এটা সাধাৰণ কথা। কিন্তু সেই বুলি মই হিমন্ত বিশ্ব শৰ্মাক মই যদি ক'ৰবাত পাওঁ, এইটো এনেকুৱা এইটো তেনেকুৱা সেই বুলি কৈ পেলাই মই মুখখন জোকাৰি পেলাই গুচি আহিলে হ'ব নেকি? বা মাত এষাৰ নিদিলে হ'ব নেকি? মোৰ গাঁৱত যদি আহিছে, মই মোৰ গাঁৱৰ মানুহৰ হেৰিত মইতো যাবই লাগিব, মইতো কৰিবই লাগিব। যিকোনো আমাৰ ৰাইজে যেনেকুৱা নিয়ম নীতি কৰে সেইখিনিতো মই কৰিবই লাগিব, হয় নে নহয়? গতিকে সেই সাধাৰণ কিছুমান জ্ঞানো মানুহখিনিৰ নাথাকি পেলাই মানে কি কৰে, অখিল গগৈক মানে হেৰি কৰিছে, সন্দেহৰ আঙুলি টোৱাইছে। আৰু যিয়ে নহওক বাৰু, মই সেইটো কথা বাদেই দিছোঁ। এতিয়া অখিল গগৈয়ে বিচাৰিছে যে সকলো বিৰোধী দল এক হওক আৰু আমি বিজেপি চৰকাৰ হৰুৱাওঁ। কিন্তু যিসকলে নিজৰ ব্যক্তি স্বাৰ্থ কিছুমান লৈ পেলাই বাধা প্ৰদান কৰি আছে গৌৰৱ গগৈ, আৰু গৌৰৱ গগৈয়েও কি কৰিছে, তেওঁলোকৰ কথা মতে উঠবহ কৰি পেলাই মানে ভাবিছে হয়তো আমি অকলে খেলিম। যদি অকলে খেলিম বুলি ভাবিছে, সেইটো আকৌ আলুগুটি হ'ব, কৈ থলোঁ মই। গতিকে সকলো বিৰোধী এক হ'লেহে কৰিব পাৰিব। আৰু তোমালোকে যে কৈছা, মানে আচল কথাটো হ'ল কি, তেওঁলোকে মানে কয় এই মানুহটোক মানে সন্দেহৰ আঙুলি আছে, এওঁ দেখোন তাত এটা কয় ইয়াত এটা কয়, মানে অখিল গগৈৰ কথা কৈছোঁ হা, তেনেকৈ কৈ পেলাই তেওঁক মানে বিৰূপ মন্তব্য হেৰি কৰি মাথাত সুমুৱাই দিছে, ব্ৰেইন ৱাছ কৰি আছে গৌৰৱ গগৈ। কিন্তু সেই গৌৰৱ গগৈয়ে বুজি পাব লাগিব যে তেওঁ পিতৃৰ সোঁৱে বাৰে থকাকেইটাই কিন্তু পিতৃক ধ্বংস কৰি গৈছে, আৰু সেইবিলাকে দুখ সহ্য কৰিব নোৱাৰি মানুহজন মানে একদম কম দিনৰ ভিতৰতে মৃত্যুবৰণ কৰিছে। ঠিক তেনেকৈ গৌৰৱ গগৈকো কৰিবলৈ বিচাৰি আছে, আপোনালোকে চাই থাকক। আৰু যদি গৌৰৱ গগৈ বিচাৰিছে প্ৰকৃততে মানে দেশখন মই চলাওঁ, মানে অসমখন মই চলাওঁ, তেন্তে হ'লে গৌৰৱ গগৈয়ে বিৰোধীৰ লগত এক হ'ব লাগিব বুলি মই ভাবোঁ। আপোনালোকে নাভাবিব পাৰে বাৰু, সেইটো বেলেগ কথা, চবৰে মনবিলাক বেলেগ বেলেগ নহয় জানো? কিন্তু মোৰ মতে কিন্তু সেইটোহে কয়। আৰু অকল মোৰে নহয়, বহুতোৱে মানে মন্তব্য কিছুমান কৰিছে যে বিৰোধী এক হ'ব লাগিব। তেওঁলোকৰ মতে মানে অখিল গগৈ বেলেগ, অখিল গগৈ মানে দালাল, অখিল গগৈ মানে আমুক। কিন্তু সেইটো সময়তহে ওলাব। আপোনালোকে নিজে দেখিবচোন, কংগ্ৰেছখিনিয়ে জানো বিজেপি নহয়? এটা উদাহৰণ দি দিলোঁ, হয় নে নহয়? কংগ্ৰেছখিনিয়ে জানো বিজেপি নহয়? এজিপিখিনিয়ে জানো বিজেপি নহয়? তেন্তে হ'লে গৌৰৱ গগৈয়ে সেইখিনি জানি পেলাই এই আজি যাওঁ কালি যাওঁ হৈ আছে। এনেই কিন্তু এটা কথা দেই, এনেই কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈ নাথাকে। এজন হ'ল এই ভূপেন বৰাই হওক বা প্ৰদ্যুৎ বৰদলৈয়ে হওক, কোন সময়ত জাপ মাৰি দিয়ে ঠিক নাই। বহুত ইয়াত নাটক ভাওনা এইবিলাক চলি আছে। নাটক বাৰু হয় হেৰিত ষ্টেজত, আৰু ভাওনাবিলাক হয় যেনিবা এনেই মুকলি মঞ্চত, নহয় জানো? সেইটো আকৌ মই বুজাই দিছোঁ দেই, নহ'লে কিবা খেলি মেলি হৈ যাব পাৰে। আৰু মই কথাখিনি কওঁতে অকণমান হয়তো খেলি মেলি হ'ব পাৰে, মানে খুব লৰালৰিকৈ বনাইছোঁ জানেনে? আৰু মই যে ক'লোঁ গৌৰৱ গগৈৰ কথা, মই আকৌ কৈছোঁ, গৌৰৱ গগৈয়ে যদি সেইটো অকলে ভাবি আছে যে আমি কাৰো লগত লগ নহওঁ, আমি অকলেই খেলিম, তেন্তে হ'লে আকৌ হ'ব 0। আৰু মামাক সহজে হৰুৱাব পৰাটো একেবাৰে কঠিন, ইমানেই ক'লোঁ, একেবাৰে কঠিন। এতিয়া তেওঁলোকৰ যে হৈছে গৰু চোৰ, আৰু তেওঁলোকে ষ্টাম্প মাৰিয়ে ল'লে গৰু চোৰ বুলি। কিন্তু গৰু চোৰ হ'লেও আপোনালোকে চাবচোন, মামাকে ভোট দিবলৈ মানুহবিলাক উঠি পৰি লাগে। কিয় লাগে বাৰু? তেওঁ সেইটো এটা আছে, নিজস্ব কিবা এটা আছে। যিমানেই এতিয়া গাই বাই নাথাকক মানুহখিনিয়ে একদম গৰু চুৰ কৈ আছে, কিন্তু কি জানেনে, ভোটটো কিন্তু আকৌ মামাকেই দিবগৈ। গতিকে মামাক হৰুৱাটো ইমান সহজ নহয়। আৰু যদি প্ৰকৃততে হৰুৱাবলৈ আপোনালোকৰো মন আছে, বা গৌৰৱ গগৈৰো যদি মন আছে বোলে আমি হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব লাগিব বা বিজেপি চৰকাৰক আমি আঁতৰাব লাগিব, তেন্তে হ'লে তেওঁলোক সকলো এক হ'ব লাগিব। এইখিনিয়ে। আৰু মই কোৱা কথাটোতো বাৰু বাদেই, আপোনালোকলৈ মই এজন ব্যক্তিয়ে কি ধৰণে কৈছে আপোনালোকে ভাবকচোন কথাখিনি। আৰু যদি একদম মানুহজনে যিখিনি কৈছে কিন্তু একেবাৰে মানে সম্পূৰ্ণ সত্য কথা মোৰ কাৰণে দেই, আপোনালোকৰ কাৰণে হয়নে নহয় নাজানো। আৰু মই মানুহজনৰ লগত একদম একমত, গতিকে আপোনালোকলৈ আগবঢ়ালো, চাওক। গতিকে এতিয়াও যদি
গৌৰৱ গগৈ ডাঙৰীয়াই ৰকিবুলৰ মুখেৰে কথা কৈ থাকে, প্ৰদ্যুৎ বৰদলৈ আপোনাৰ চকুৰে চাই থাকে, ৰিপুণ বৰাৰ বিবেকেৰে চলি থাকে, অসমৰ সাধাৰণ জনতাই আপোনাক গ্ৰহণ নকৰিব। অসমৰ সাধাৰণ জনতাই গ্ৰহণ কৰিবলৈ হলে বিৰোধী প্ৰতিটো দলৰ প্ৰতিগৰাকী নেতাক লগত লৈ নতুন প্ৰজন্মক আস্থাত ৰাখি, বিশ্বাসত ৰাখি, নতুন প্ৰজন্মক সেনা হিচাপে আপোনাৰ সৌৱে বাৱে থিয় কৰাই আগবাঢ়ি যাওক। অগ্নিযুগৰ ফিৰিঙতি ৰকিবুল হুছেইন হ'ব নোৱাৰে, অগ্নিযুগৰ ফিৰিঙতি আপোনাৰ প্ৰদ্যুৎ বৰদলৈ হ'ব নোৱাৰে, অগ্নিযুগৰ ফিৰিঙতি আপোনাৰ ৰিপুণ বৰা হ'ব নোৱাৰে। কথাটো মনত ৰাখিব, কথাটো জানি থব, কথাটো বুজি লব। গতিকে আমাৰ একদম স্পষ্ট কথা, যদি সঁচাকৈ আপুনি অসমবাসীক নেতৃত্ব দিব খোজে এই কথাবোৰ নকব, সংবাদ মাধ্যমৰ সন্মুখত বিশেষভাৱে নকব, কূটনৈতিকভাৱে বিষয়বোৰ সমাধান কৰক। কাৰণ দেখ কথা, স্পষ্ট কথা, অখিল গগৈ বা লুৰিণজ্যোতি গগৈক অস্বীকাৰ কৰি আপোনালোকে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। সেই পৰিৱেশ অহা নাই, কাৰণ কংগ্ৰেছক মানুহে জানে। যদিও এতিয়া কংগ্ৰেছৰ পৰা অহা মানুহখিনিয়েই বিজেপিৰ চৰকাৰ গঠন কৰিছে, কিন্তু এটা কথা অপ্ৰিয় সত্য যে কংগ্ৰেছৰ দিনতে আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সংঘটিত হৈছিল, সেইটো হ'ল APSC কেলেংকাৰী। গতিকে তাৰ আপোনাৰ কিবাকে হলেও আঙুলি তৰুণ গগৈৰ প্ৰতি থাকিবই, উঠিব। এইকাৰণে উঠিব, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল। এই কথাবোৰ বিবেচনা কৰি চাব, কাৰণ মুখ্যমন্ত্ৰীৰ সন্মতি অবিহনে একো কাম কৰা সম্ভৱ নহয়, এই কথাটো আপুনি ভালকে জানে। নিশ্চয় আপোনালোকে মই কোৱা কথাখিনিৰ লগত যে এই যুৱকজনৰ মিল আছে, আপোনালোকে দেখিলে বা আপোনালোকে শুনিলে। আৰু ইয়াত মানে নহ'বলগীয়া একো নাই। মানুহজনে যিখিনি কথা কৈছে একদম সত্য শুদ্ধ কথা কৈছে, আৰু মই এনেকুৱা সত্য শুদ্ধ স্পষ্ট কথাহে মানে গ্ৰহণযোগ্য বুলি ভাবোঁ, আৰু তেনেকুৱা ভিডিঅ'হে মই বনাওঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে ক'বলৈ বা কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু সদশেষত এটা কথা কওঁ, আকৌ কৈছোঁ, মানে সকলো বিৰোধী যদি এক নহয়, পিছত যি হয় হ'ব, হয় না নহয়? টেঙাম চবেই এচকল এচকল খাওকচোন বাৰু। আমিয়ে যে খাই থাকিব লাগিব সেইটো কথা নহয় নহয়, সকলোৱে খাওক। গতিকে সেইটোকে ক'লোঁ, আৰু সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।